কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ কাৰণে এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। 13টাকৈ খবৰ আছে। আমি গোটেইখিনি খবৰ চাবলৈ চেষ্টা কৰিম তেওঁলোকৰ দৰমহা পেঞ্চন বৃদ্ধিক লৈ। আপোনালোকে গম পায় যে ভাৰতীয় পেঞ্চন সমাজ যিটো সংস্থা আছে, এই সংস্থাৰ লগত 8ম কেন্দ্ৰীয় বেতন আয়োগৰ লগত বৈঠক ইতিমধ্যে হৈ গৈছে। আৰু সেই বৈঠকত 13টাকৈ অতি গুৰুত্বপূৰ্ণ দাবী তেওঁলোকে কৰিছে তেওঁলোকে। কি কথা আছে আমি গোটেইখিনি কথা চাম। ইয়াতে লিখিছে যে 8ম কেন্দ্ৰীয় দৰমহা আয়োগৰ সন্মুখত BPS অৰ্থাৎ ভাৰতীয় পেঞ্চন সমাজ দাখিল কৰিলে পেঞ্চনাৰসকলৰ ডাঙৰ দাবী। শ্ৰী RK চৌহান আৰু মহাসচিব শ্ৰী অবিনাশ ৰাজপুতৰ নেতৃত্বত ভাৰত পেঞ্চনাৰ সমাজৰ এটা প্ৰতিনিধি দলে নতুন দিল্লীৰ জানপথৰ চন্দ্ৰলোক বিল্ডিঙৰ 8ম কেন্দ্ৰীয় বেতন দৰমহা আয়োগৰ সন্মুখত পেঞ্চনাৰসকলৰ দাবী আৰু উদ্বেগসমূহৰ এক বিস্তৃত গোট দাখিল কৰে। বৈঠকৰ সময়ত BPSৰ প্ৰতিনিধি দলে কেন্দ্ৰীয় পেঞ্চনাৰ আৰু পৰিয়াল পেঞ্চনাৰসকলক প্ৰভাৱিত কৰা মূল বিষয়সমূহৰ ওপৰত আলোকপাত কৰি পাৱাৰ পইণ্ট উপস্থাপন কৰে। প্ৰতিনিধি দলটোৱে ইয়াৰ বিশদ স্মাৰক পত্ৰত সন্নিৱিষ্ট গুৰুত্বপূৰ্ণ দাখিলসমূহো চমুকৈ ব্যাখ্যা কৰে। আয়োগৰ সদস্যসকলে উপস্থাপনটো ভালদৰে চাই BPSৰ প্ৰতিনিধিসকলৰ সৈতে মত বিনিময় কৰে। BPSে প্ৰায় 1 মিলিয়ন পেঞ্চনাৰক প্ৰতিনিধিত্ব কৰে। 1955 চনৰ জানুৱাৰী মাহত স্থাপিত ভাৰত পেঞ্চনাৰ সমাজ পেঞ্চন আৰু পেঞ্চনাৰ কল্যাণ বিভাগ আৰু নীতি আয়োগৰ দ্বাৰা স্বীকৃতিপ্ৰাপ্ত আৰু স্বেচ্ছাসেৱী সংস্থাসমূহৰ স্থায়ী সমিতি প্ৰতিনিধিত্ব কৰা হয়। BPSৰ মতে সংস্থাটোৰ 245টা সংযুক্ত সংস্থা আছে আৰু ই সমগ্ৰ দেশৰ প্ৰায় 10 লাখ পেঞ্চনাৰ স্বাৰ্থত প্ৰতিনিধিত্ব কৰে। তো দেখিবলৈ পাইছে ডাঙৰ এটা অৰ্গেনাইজেশ্যন হয়, যিটো অৰ্গেনাইজেশ্যনে 10 লাখ পেঞ্চনাৰৰ স্বাৰ্থত প্ৰতিনিধিত্ব কৰে বুলি কৈছে আৰু 245টা সংযুক্ত সংস্থা আছে বুলি কোৱা হৈছে এই সংস্থাটোৰ। 8ম CPCৰ পূৰ্বে উপস্থাপন কৰা মূল দাবী আয়োগৰ সন্মুখত উপস্থাপন কৰা মূল দাবীসমূহৰ ভিতৰত আছিল তলত উল্লেখ কৰা দাবীসমূহ। নম্বৰ 1 খুব গুৰুত্বপূৰ্ণ হয় এই দাবীকেইটা। নম্বৰ 1 5.2 ওজনযুক্ত পৰিয়ালৰ একক। ন্যূনতম মজুৰি নিৰ্ধাৰণৰ বাবে 5.2 ওজনযুক্ত পৰিয়াল একক গ্ৰহণ কৰা, য'ত কৰ্মচাৰীৰ বাবে 1, পত্নীৰ বাবে 1, 2টা সন্তানৰ বাবে 0.8, প্ৰতিটো আৰু 2জন নিৰ্ভৰশীল পিতৃ মাতৃৰ বাবে 0.8কৈ অন্তৰ্ভুক্ত কৰা হৈছে। 2 নম্বৰ ন্যূনতম মৌলিক দৰমহা 69,000ত নিৰ্ধাৰণ কৰা আৰু ফিটমেন কাৰক 3.83ৰ সৈতে। নম্বৰ 3 ন্যূনতম পেঞ্চন 45,000, পেঞ্চন শেষৰ দৰমহাৰ 67% আৰু পৰিয়ালৰ পেঞ্চন শেষৰ দৰমহাৰ 50% নিৰ্ধাৰণ কৰা। নম্বৰ 4 পেঞ্চন সমতা 2026 চনৰ 1 জানুৱাৰীৰ আগতে আৰু পিছত অৱসৰ লোৱা পেঞ্চনাৰসকলৰ মাজত পেঞ্চন আৰু সমতাৰ ন্যায্য পুনৰীক্ষণ। তাৰপিছত 5 নম্বৰ হৈছে 5 বছৰীয়া পুনৰীক্ষণ, প্ৰতি 5 বছৰৰ মূৰে মূৰে দৰমহা আৰু পেঞ্চনৰ পুনৰীক্ষণ। নম্বৰ 6 ত্ৰিমাসিক DAৰ পুনৰীক্ষণ, 3 মাহৰ গড় ওপৰত ভিত্তি কৰি প্ৰতি ত্ৰিমাসিকভাৱে ডিয়াৰনেছ এলাউন্স DA আৰু ডিয়াৰনেছ ৰিলিফ DR পুনৰীক্ষণ। লগতে পইণ্ট টু পইণ্ট ক্ষতিপূৰণ DR 25% অতিক্ৰম কৰিলে DRক বেছিক পেঞ্চনৰ সৈতে একত্ৰীকৰণৰ পৰীক্ষাও বিচাৰিছিল BPSে। নম্বৰ 7 HRA আৰু LTC পেঞ্চনাৰসকলক উপযুক্ত ঘৰ ভাড়া ভাত্তা, HRA আৰু ছুটী ভ্ৰমণ ৰেহাই, LTC সুবিধা বৃদ্ধি কৰা। নম্বৰ 8 স্বায়ত্তশাসিত আৰু বিধিগত সংস্থাসমূহ, কেন্দ্ৰীয় স্বায়ত্তশাসিত আৰু বিধিগত সংস্থাসমূহৰ যোগ্য পেঞ্চনাৰসকলক 8ম CPCৰ সুবিধাসমূহ একেলগে বৃদ্ধি কৰা। নম্বৰ 9 স্বাস্থ্যসেৱাৰ সুবিধাসমূহ, CGHS শক্তিশালী আৰু সম্প্ৰসাৰণ, নগদবিহীন স্বাস্থ্যসেৱাৰ সুবিধা প্ৰদান, ফিক্সড মেডিকেল এলাউন্স 5,000লৈ বৃদ্ধি কৰা আৰু গ্ৰাম্য আৰু CGSH অঞ্চলত বাস কৰা পেঞ্চনাৰসকলৰ বাবে পৰ্যাপ্ত সুৰক্ষাৰ ব্যৱস্থা কৰা। নম্বৰ 10 60 বছৰৰ বয়সত অৱসৰ লোৱা কৰ্মচাৰীৰ বাবে 11 বছৰ পিছত অৰ্থাৎ 71 বছৰৰ বয়সত পেঞ্চনৰ সলনি কৰা অংশ পুনৰুদ্ধাৰ কৰাৰ যিটো আগতে হয়। নম্বৰ 11
অতিৰিক্ত পেঞ্চন 65 বছৰৰ পৰা আৰম্ভ হোৱা বয়সৰ লগত জড়িত অতিৰিক্ত পেঞ্চনৰ অনুদান 5 বছৰৰ বয়সৰ স্লেবত দিব লাগে বুলি ইয়াতে কোৱা হৈছে। নম্বৰ 12 কাৰ্যকৰী হোৱাৰ তাৰিখ 2026 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকৰী হোৱাকৈ সংঘটিত দৰমহা পেঞ্চনৰ ভাত্তা ৰূপায়ণ। নম্বৰ 13 BSNL পেঞ্চনৰ দীৰ্ঘদিনীয়া পেঞ্চন ক্ষমতা আৰু BSNL পেঞ্চনৰ জনস্বাস্থ্য সেৱা সম্পৰ্কীয় সমস্যাৰ সমাধান। পেঞ্চনাৰসকলৰ বাবে BPSে যথাযথ বিবেচনা বিচাৰিছে। অষ্টম কেন্দ্ৰীয় দৰমহা আয়োগৰ সৈতে হোৱা পাৰস্পৰিক ক্ৰিয়াকলাপত BPSে সন্তুষ্টি প্ৰকাশ কৰি আশা কৰে যে আয়োগে নিজৰ পৰামৰ্শসমূহ চূড়ান্ত কৰাৰ সময়ত পেঞ্চনাৰ আৰু পৰিয়ালৰ পেঞ্চনৰ বৈধ আশা আৰু উদ্বেগৰ প্ৰতি যথাযথ বিবেচনা কৰিব। তো এইটোৱে আছিলে আজিৰ আপডেট। যদি ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।